এতিয়া আমি আহি পাই গ'লোহি অল ইণ্ডিয়া ৰেডিঅ' নগাঁও আকাশবাণী নগাঁও এতিয়া আছোঁ মই ৰেডিঅ' চেণ্টাৰৰ ভিতৰত আৰু ৰেডিঅ' চেণ্টাৰৰ ভিতৰত ক'ত নাটকখনৰ আমি ডাবিং কৰিম সেয়া আপোনালোকক দেখুৱাই আছোঁ তাৰ আগতে মই ষ্টুডিঅ'ৰ ভিতৰলৈ যাওঁ এয়া হ'ল ষ্টুডিঅ' ইয়াত লিখা আছে ষ্টুডিঅ' আৰু মই দৰ্জাখন খুলি সোমাই যাম এয়া সোমাই গ'লোঁ এয়া ইয়াতে আছেই মোৰ সতীৰ্থকেইজন এয়া অকণমান দেৰি হৈ গ'ল বেয়া নাপাবা এয়া হ'ল সুস্মিতা এয়া পঢ়ি আছা ন বাকী এয়া হ'ল চিন্ময় আৰু চিন্ময়ে গোটেই অল অভাৰ কামখিনি কৰি আছে আৰু এজন আহিবলৈ আছে আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ ইয়াত স্পীকাৰ আছে ইয়াতে আমি গোটেই নাটকখন কৰিব লাগিব এইটো হ'ল আমাৰ স্ক্ৰিপ্টটো হ'ল ৰং ঘঁহা মুখ এইখন হ'ল ৰং ঘঁহা মুখ আৰু এইখন লিখিছে নাট্যকাৰ জ্যোতিপ্ৰসাদ ভূঞা কিবা ক'বা নেকি তাকে অকণমান দেৰি হৈ গ'ল এতিয়া আমি অকণমান ৰিহাৰ্চেল কৰি লওঁ তাৰপিছতে বাকীখিনিও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো শেষলৈকে এইটো হ'ল স্ক্ৰিপ্ট আৰু এইকেইটা চৰিত্ৰকেইটা লিখা আছে পাৰ্বতী আছে ভুটীয়া আছে প্ৰিন্স আছে আৰু চানী আছে এয়া হ'ল আমাৰ ষ্টুডিঅ'ৰ ভিতৰখিনি আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে গোটেই ৰেকৰ্ডিংবিলাক হ'ব তাতে মানুহ বহি থাকিব তাতে ৰেকৰ্ডিং হ'ব আৰু ইয়াত আমি ডাইলগখিনি আমি মাতিম ইয়াতে ৰেডিঅ' নাটকৰ এটা অভিজ্ঞতা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আগতেও মই কেইবাবাৰো ইয়াত আহি পেলাই নাটক কৰিছোঁ আমাৰ নগাঁৱৰ যি ৰেডিঅ' চেণ্টাৰ আছে তাত কৰিছোঁ আৰু এনেকেই হয় বাকীখিনি আপোনালোকক দেখুৱাই আছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আমাৰ যিখন নাটক আছিলে ৰং ঘঁহা মুখ সেই নাটকখনৰ আমাৰ 4টা চৰিত্ৰ আছিলে এটা চৰিত্ৰ আছিলে পাৰ্বতী আৰু পাৰ্বতী চৰিত্ৰটো কৰিব এয়া কোন সুস্মিতাই পাৰ্বতী কেৰেক্টাৰটো কৰিব আৰু এটা আছে ভুটীয়া আৰু ভুটীয়া চৰিত্ৰটো মই কৰিম আচলতে অন্যায় হৈছে মই চুটি চাবৰ কাৰণে মোক ভুটীয়া কেৰেক্টাৰটো দিয়া যেন লাগিল আৰু এয়া হ'ল চানী কেৰেক্টাৰটো কৰিব কৈ দিয়া চিন্ময় আৰু এটা কেৰেক্টাৰ আছে কিয় আৰু এটা কেৰেক্টাৰ এতিয়ালৈকে আহি পোৱাহি নাইকিয়া আমি ৰিহাৰ্চেল কৰি আছোঁ আৰু কোন আহিব সেয়া আপোনালোকক অকণমান পিছত আমি দেখুৱাই দিম চকু মেলিব পৰা নাই টমটমখন চলাইছে কেনেকৈ বে এই মৰিবি চিধা যা খালত সোমাবিগৈ এতিয়া এই বা আজিকালি কি ভূতক্ষণে হ'ল ছোৱালীবিলাক ফটোৱা নেকি টাইম বুজি নোপোৱা তুমি এইবিলাক ব্লগ কৰিবা নেকি ব্লগ চলগবিলাক বাদ দিয়া তুমি টাইম মতে কিয় খানা এয়া চানা লৈ আহিছে ধূপৰ টেমাত এইটো ধূপৰ টেমাত চানা লৈ আহিছে আমাৰ নিজে চানা অকণমান খাই আছো ঠিক কৰি আছে এইটো কাক দিছা মোৰতো মই ক'ত মাতিম হেল্ল' মই মাতিবলৈ নাহিম আনা মোৰতো আনা তুমি কি তেনেকেই ক'বানে এই বাফেলো টেণ্ট হাউচত আমি মিলাই আছো বস্তু বাফেলো টেণ্ট হাউচ এয়া মোৰ ঠিক কৰি আছে মুখ আছে দিয়া হেল্ল' তুমি বহি দিয়া মাইক টেষ্টিং নৰ্মেল হৈ দিয়া মাইক টেষ্টিং নৰ্মেল এনেকৈ মাতিম হ'ব ঠিক আছে ন এইটো ঠিক কৰি ল'লোঁ দেই এতিয়া আমি আৰম্ভ কৰিব ওলাইছোঁ ৰং ঘঁহাৰ মুখ টিং 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 এইটো সকলো আছিল মোৰ এটা ঘৰ আছিল ঘৰ কি নাজানিছিলোঁ সি বুজাইছিল ঘৰ কি সংসাৰ কি মুঠলো ডাঙৰ ঘৰবোৰ চিকাই যোৱাকৈ মচি ইমান শিল খাম নে চাউল খাম আমাৰ ইতিমধ্যে ৰেকৰ্ডিং শেষ হৈ গ'ল আৰু এয়া আমাৰ ককাইদেউ আৰু ককাইদেউৰ তত্বাৱধানতে আমি নাটকখন কৰিলোঁ আৰু আপোনালোকে ৰেডিঅ' নাটকখন শুনিব কেতিয়া আহে মই আপোনালোকক জনাই দিম ফেচবুক ইউটিউব চবতে মই জনাই দিম আপোনালোকক চাই থাকিব শুনি থাকিব নগাঁও যুৱ তৰংগ অনুষ্ঠানত 18 জুন তাৰিখে জ্যোতিপ্ৰসাদ ভূঞা ৰচিত ৰং ঘঁহা মুখ শুনিব দেই এয়াই আছিল আজিৰ ভিডিঅ' ৰেডিঅ' নাটক কেনেকৈ ৰেকৰ্ডিং কৰা হয় সেয়া আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ পৰৱৰ্তী পৰ্যায়ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ৰেডিঅ'ৰ কোনটো ডিপাৰ্টমেণ্টত কি কাম হয় কোনে কি কাম কৰে বাতৰি কেনেকৈ পঢ়ে সকলোখিনি আপোনালোকলৈ লৈ আহিম গতিকে চাই থাকিব মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগনছ লাইভ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই